নমস্কাৰ, মই ইউটিউবলৈ আপোনালোকক সকলো স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ কাৰণে এইটো ভিডিঅ'টোখন বনাই আছোঁ। মানে বিশেষ কাৰণত মানে এইটোকেই যে আজি মনটোত বেয়াও লাগি আছে, ভালো লাগি আছে। ভাল কিয় লাগি আছে জানানে? গম পায় না আপোনালোকে? ভাল এইটো কাৰণে লাগি আছে যে মানে দাদাৰ যিটো লাষ্ট ফিল্ম মানে আছিলে ৰৈ ৰৈ বিনালে, সেইটো কালি মুকলি হ'ব গৈ আছে। আৰু মানে দাদাই যেন মানে ইমান কষ্ট কৰিছে, মানে ইমান কষ্ট কৰি মানে ফিল্মখনত মানে নিজৰ মানে মানে জান প্ৰাণ দি মানে যেন দাদাই যে ফিল্মখন বনাইছে আৰু ফিল্মটি কালি মুকলি হ'ব গৈ আছে। আমিতো চাব যাম, এইটো কাৰণে বহুত ভাল লাগি আছে, কিন্তু বেয়া লাগিছে এইটো কাৰণতেই যে দাদা ইমান কষ্ট কৰি ফিল্মখন বনাইছে। মানে অসমত মানে অসমীয়া ফিল্ম মানে এইটোৱেই মানে মানে বহুত ডাঙৰ ফিল্ম হ'বলৈ দাদাক কৈছিলে যে এইটো মানে মই এনেকুৱা বনাই আছোঁ, মানে অসমত মানে এনেকুৱা ফিল্ম আগত কেতিয়াও মানে হোৱা নাই। তো সেইটো কাৰণেই মানে বেয়া লাগিছে যে দাদা ইমান কষ্ট কৰি ফিল্মখন হেৰি কৰিছিল, কিন্তু দাদা আজি আমাৰ ওচৰত নাই। এইটো কাৰণে বহুত বেয়া লাগি আছে। মানে আজি দাদা যদি থাকিলে হয়তো দাদা মানে চালে হয়, মানে দাদাৰ যিটো মানে কষ্টৰ মানে দাদাৰ যেন হেৰিটো মানে আজি মানে পূৰণ হ'বলৈ গৈ আছে। এইটো যদি দাদা থাকিলে মানে কিমান আনন্দ, কিমান ফূৰ্তি মানে আমি সকলোৱে মিলি কৰিলোঁ হয়। কিন্তু আজি মানে কি ক'ম, মানে আজি আৰু মই মানে ক'ব লাগে মানে আৰু মানে হেৰি নাই, মানে মানে ইমান মানে বেয়া লাগি আছে আজি। তো যি নহওক, দাদাৰ কালি যিটো ফিল্ম আছে এইটো কালি ৰিলিজ হ'ব, আমি যাম। আপোনালোকে সকলোৱে যাব, দাদাৰ ফিল্মখন চাব, দাদাক আদৰ দিব। সেইটো কাৰণে আৰু দাদাক আমাৰ ভিতৰত জীয়াই ৰাখিব লাগে, সেইটোৱে আমি চবে সকলোৱে মিলি চেষ্টা কৰিম। আৰু কি ক'ম আৰু, জয় অসম, জাষ্টিছ ফৰ জুবিন দা। থেংক ইউ।